হেল্ল' গাইজ, আজি মই আপোনালোকক মানে কি মোৰ যোনটো এক্সাম দি গৈছিলোঁ 2022 চনৰ ৰিটেন এক্সামত কি কুৱেশ্যন আহিছিল 10টা মোৰ বহীত ঘৰত লেখা আছিলে। মই এতিয়া বৰ্তমান বহীখন বিচাৰি পালোঁ। চ' আপোনালোকক সেই 10টা কুৱেশ্যন মই দিম। আপোনালোকে কিতাপ এখন বা বহী এখন উলিয়াই লওক, বহীখনত নোট কৰি যাব যিকেইটা কুৱেশ্যন মানে আহিছিলে। 10টা দিম আৰু বাকীখিনিও আছে, লাহে লাহে দিম মই। আপোনালোকে লিখি লওক, বহী এখন উলিয়াই লওক। এতিয়া বহীখন উলিয়াই পিনে লিখি যাওক, মই কৈ যাম। প্ৰথমটো কুৱেশ্যন আছিল আপোনালোকৰ জয়মতী ছবিৰ পৰিচালক কোন আছিলে, সেইটো আহিছিল। আৰু আপোনালোকে জয়মতী ছবিৰ পৰিচালক মানে জয়মতী বিষয়টো চাই যাব। সেইটো বিষয়ত হয়তো এইবাৰ আমাৰ বাৰত পৰিছিল জয়মতী ছবিৰ পৰিচালক, হয়তো জয়মতী বিষয়টো চাই যাব। তাত বহুত কিছুমান কণ্টেণ্ট থাকিব, তাত মানে বহুতখিনি মানে আপোনালোকৰ কুৱেশ্যন ওলাব পাৰে যিটো কণ্টেণ্ট থাকে। চ' সেইকাৰণে কৈছোঁ জয়মতী ছবিৰ পৰিচালক আছিল। আপোনালোকে লিখি লওক, লক্ষ্মীনাথ বেজবৰুৱা আছিলে। আৰু মই আপোনালোকক যিবিলাক কুৱেশ্যন দিওঁ সেইটো টপিকত আহে, নাভাবিব যে ইজি বুলি। ইজি মানে এনেকুৱাই আহে, কিন্তু আপোনালোকে মাইণ্ডটো পুৰা ধুনীয়াকৈ খটাই যাব। কাৰণ ইজি বুলি ভাবিয়ে বহুতে মানে ভুল কৰি থৈ আহে। সেইকাৰণে কৈছোঁ মাইণ্ডটো ধুনীয়াকৈ ফ্ৰেছ মাইণ্ডত যাব আৰু টপিকবিলাক চাই যাব। যিবিলাক টপিক কম সেইবিলাক আপোনাৰ অনুমান হৈ যাব চাগে মই যিবিলাক টপিক দিম। আৰু যোনটো কুৱেশ্যনত আহিছিল সেইটো টাইপৰ আহিব, খালি টপিকবোৰ বেলেগ হ'ব পাৰে। জয়মতী ছবিৰ পৰিচালক হয়তো বেলেগ এটা আহি যাব পাৰে, সেই তেনেকুৱা টাইপৰ আহিব। আৰু কিমান ইজি আহে আপোনালোকে চাই ল'ব। সেই ইজি টাইপৰ কুৱেশ্যন আহে, বেছি হাৰ্ড কুৱেশ্যন নাহে। আৰু তেনেকুৱা টাইপৰ আপোনালোকে পঢ়ি যাব। মই কুৱেশ্যন কেইটা দি আছোঁ আপোনালোকক, 10টা কুৱেশ্যন। আৰু ছেকেণ্ডটো কৈছোঁ আপোনালোকক শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল। শৰাইঘাটৰ যুদ্ধটো আপোনালোকে জানে 1671 শৰাইঘাটৰ যুদ্ধ। আৰু শৰাইঘাটৰ বিষয়টো চাই যাব গোটেইটো। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছে ক'লোঁ, শৰাইঘাটৰ বিষয়টো চাই যাব। এতিয়া যোনখন কিতাপৰ কথা কৈছোঁ, অসম ইয়াৰ বুক নতুন জাননী, সেয়াত গোটেই টপিকত পাব। আপোনালোকে গোটেই টপিকটো চাই যাব যে সেয়াৰ ওপৰত কুৱেশ্যন আহিলে মানে ভুল নকৰে। 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ নোবেল বঁটা প্ৰথম কোনে পাইছিলে। এইটোতো আপোনালোকে চবেই জানিয়ে চাগে, ৰবীন্দ্ৰনাথ ঠাকুৰে পাইছিলে। চ' আৰু কিমান চনত পাইছিল, কি পাইছিল, সেইবিলাক গোটেইখিনি চাই যাব। সেইটো কুৱেশ্যনো লিখি ল'ব, তেনেকুৱা টাইপৰ আহিব, ইজি। মেৰী কমে অলিম্পিকত কিমানটা বঁটা পাইছিল, সেইটো আহিছিল। মেৰী কমে অলিম্পিকত এটা বঁটা পাইছিলে, আপোনালোকে গম পায়েই চাগে। আৰু আপোনালোকক কৈছোঁ মেৰী কম এইবিলাক মানে কাৰেণ্ট এফেয়াৰ্ছো চাই যাব। এইটো কাৰেণ্ট এফেয়াৰ্ছ যিটো মানে চলিত বৰ্ষত কি হৈ গৈছে, কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে চাই যাব। কাৰেণ্ট এফেয়াৰ্ছৰ 2-3টা পঢ়ে। চ' কাৰেণ্ট এফেয়াৰ্ছ এতিয়া বৰ্তমান চলিত 2023-24 সেইখিনি বিষয়ে অলপ ভালদৰে চাই যাব। মই অনুমান এটা আপোনালোকক দিম, সেইটো অনুমানৰ মতে আপোনালোকে কৰি গ'লে আপোনালোকৰ 100% ছাকচেছ হ'বই। আৰু 4 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ বৰদলৈ ট্ৰফি কিমান চনত বৰদলৈ ট্ৰফিটো কিমান চনততো আপোনালোকে এইটো চাই যাব। তাৰ বাহিৰে বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত আছিল সেইটো আহিছিলে। বৰদলৈ ট্ৰফিটো আপোনালোকৰ ফুটবলৰ খেলৰ লগত জড়িত, আপোনালোকে নিশ্চয় গম পায়। আৰু কিমান চনত কি আছিল এইবোৰ আপোনালোকে চাই যাব, কাৰণ সেইটো চন আহি যাবও পাৰে তেনেকুৱা। আৰু 5 নম্বৰ কুৱেশ্যনটো হ'ল বিশ্ব ফুটবল মানে 2022 চনত মানে ফুটবল বিশ্বকাপ ক'ত হৈছিল সেইটো টপিকছত আহিছিল। আপোনালোকৰ কাটাৰত হৈছিল 2022 চনত। এতিয়া হয়তো কি মানে 2023-24 কি হ'ব সেইবিলাকো চাই যাব। আৰু অসমৰ মানে ভাৰতৰ কোনগৰাকী ব্যক্তিয়ে মানে প্ৰথম জ্ঞানপীঠ বঁটা পাইছিলে। চ' আপোনালোকে সেইটোও চাই যাব। সেইটো কুৱেশ্যনৰ এনচাৰ হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে। আপোনালোকে নিশ্চয় জানে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিল। কিমান চনত পাইছিল, কি পাইছিল, সেইকেইটাও চাই যাব ধুনীয়াকৈ। মই কোৱা কিতাপ দুখনত নিশ্চয় পাবই, নতুন জাননী আৰু অসমীয়াৰ বুক। সেয়াত আপোনালোকে চনলৈকে পাব, চন চব যি পায় মানে চব চাই কৰি যাব ধুনীয়াকৈ এক্সামৰ আগে। আৰু 6 নম্বৰ কুৱেশ্যনটো হ'ল কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে। কলীয়া ভোমোৰা দলঙে আপোনালোকে নিশ্চয় জানে নগাঁও আৰু শোণিতপুৰক সংযোগ কৰিছে কলীয়া ভোমোৰা দলং। আৰু দলংকেইখনৰ লেন্থটো চাই যাব। ঢলা-শদিয়া ব্ৰিজ, শৰাইঘাট ব্ৰিজ ক'ত কিমান লেন্থ আছে, কিমানটো দীঘল, সেইটো আপোনালোকে চাই যাব। কাৰণ সেইটোৰ ওপৰতো এটা নহয় এটা কুৱেশ্যন আহে। আৰু ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন আছিল। ৰাষ্ট্ৰীয় সংগীতৰ ৰচক আছিল আপোনালোকৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, আপোনালোকে জানে। আৰু কিমান চনত ৰচনা কৰিছিল সেইবোৰো চাই যাব। মানে মই যিটো টাইপত কুৱেশ্যন আহিছে বুলি কৈছোঁ সেইকেইটা হয়তো নপৰিব পাৰে। সেইটো কনচেপ্টৰ ওপৰতে আৰু বেলেগ কুৱেশ্যন আহিব, মানে সেইটো টাইপৰ ইজি, মানে বেছি হাৰ্ড নহয়। সেইটো টাইপৰ ইজি কুৱেশ্যন আহিব। নেভাবিব যে ইজি আহিব বুলি। ইজি আহিলেও আপোনালোকক খেলিমেলি লাগি যায় ৰিটাৰ্ণ পঢ়াৰ লগে। চ' সেইকাৰণে ধুনীয়াকৈ মন পিটি চাই পঢ়ি যাব। চনবিলাক ভুল নকৰিব, চন বেছি আহে, চনটো কেতিয়াও ভুল নকৰিব। আৰু 8 নম্বৰ কুৱেশ্যনটো হালধীয়া চৰাই বাওধান খাই কোনে লিখিছিলে। সেইটো আপোনাৰ এনচাৰ হ'ল হোমেন বৰগোহাঁই। সেইটো লিখি থ'ব, নোট কৰি থ'ব। আৰু এইবোৰ মানে সৰু কুৱেশ্যন আহিব, বেছি হাৰ্ড কুৱেশ্যন নাহে। চ' মানে কি বুলি কয়, যিমান পাৰে লিখিয়ে নোট কৰি গৈ থাকিব। কাৰণ এইবিলাক আপোনালোকে অকণমান ওপৰা-ওপৰি চাই গ'লে সময়ত খেলিমেলি লাগে। যেতিয়া অপশ্যন টাইপ হয় না, 4টা অপশ্যন আহিব, আপোনালোকৰ মানে খেলিমেলি লাগি যায়। চ' সেইকাৰণে ধুনীয়াকৈ চাই যাব, মন পিটি চাই যাব। আৰু সতী সাধিনী কোন বংশৰ আছিল। সতী সাধিনী চুতীয়া বংশৰ আছিল। আপোনালোকে জানেই তেনেকুৱা বংশৰ মানে দানৱ বংশ কোনে হেৰি কৰিছিল, তেনেকুৱা মানে বংশ সেইবিলাক টাইপতো মানে আপোনালোকৰ আহে। দানৱ বংশ, কিবা বংশ, মানে প্ৰথম দানৱ বংশৰ ৰজা কোন, সেইটো টাইপত অলপ কুৱেশ্যন আহে। সেইটো টাইপত আপোনালোকে চাই যাব। মই আপোনালোকক সেইটো কৈছোঁ। আৰু মই কিতাপ দুখনৰ কথা কৈছোঁ, এই কিতাপ দুখন কিনিবলৈ নাপাহৰিব। সেইটো টপিকৰ ওপৰত আপোনালোকে গোটেই কুৱেশ্যন পাব, মানে যিখিনি কুৱেশ্যন আহে অসম পুলিচত।
আৰু 9 নম্বৰ কুৱেশ্যনটো হ'ল আপোনালোকে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ক'ত অৱস্থিত। আপোনালোকে নিশ্চয় জানে জেনেভাত অৱস্থিত। আৰু কেতিয়া মানে হৈছিলে কি হৈছিলে সেইটোৰ ওপৰতো চাই যাব মানে, কাৰণ অকল কুৱেশ্যনটো চালেই নহ'ব, আপোনালোকে গোটেই টপিক্সটো চাই যাব যে তাৰ ৰিলেটেড কি কুৱেশ্যন পৰে, গোটেইখিনি চাই যাব। তেতিয়া আপোনালোকৰ ফুল মাৰ্ক উঠাবলৈ সহজ হ'ব। আৰু মানে টপিক্সটো চাই যাব, টপিক্স মেইনটেইন কৰিব। আপোনালোকে এটা কুৱেশ্যন চাই লাভ নাই, টপিক্স ক্লিয়াৰ কৰিব। টপিক্সত বহুত মানে কথা সোমাই থাকে, তেতিয়া আপোনালোকৰ ৰিটেন দিবলৈ মানে খেলি মেলি নহয়। আৰু লাষ্ট কুৱেশ্যনটো ক'ম এতিয়া, নামঘোষা কাৰ ৰচনা। নামঘোষা ৰচনাটো মাধৱদেৱে আপোনালোকে জানেই, কিন্তু কিমান চনত ৰচনা কৰিছিল সেইবোৰ কথা আছে নাই, কিমান চনত ৰচনা কৰিছিল, কি কৰিছিল, কি আৰু শংকৰদেৱ মাধৱদেৱৰ মিলন কি, মিলন মণিকাঞ্চন মিলন, তেনেকুৱা কি কয় কি নকয়, এইবোৰতো আপোনালোকে এটা পেকআপ ছিষ্টেমত পঢ়িব লাগিব। তেতিয়া আপোনালোকৰ এক্সাম দিওঁতে বহুত সহজ হয় আৰু এক্সামত আপুনি ফুল মাৰ্ক এটেণ্ড কৰিব পাৰে। চ' সেই কিতাপ দুখন ক'লোঁ, আপোনালোকে কিতাপ দুখন কেতিয়াও নাপাহৰিব, নতুন জানানে আৰু অসমীয়াৰ বুক। এই দুখন কিতাপত আপোনালোকে অল টপিক পাব অসম পুলিচৰ জিকে ৰিলেটেড। জিকে এটাও ভুল নহয়। আপোনালোকৰ 100টাৰ ভিতৰত 50টাৰ ভিতৰত আপোনালোকে 50টা আহিলে 48টা শুদ্ধ কৰি থাকিব এইখন কিতাপ যদি আপোনালোকে চাই যায়। চ' কেনেকুৱা লাগিল ভিডিঅ'টো চাই, ভাল পালে লাইক কৰিব, আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, আৰু লাইকটো মাৰিবলৈ নাপাহৰিব। আৰু যদি কমেণ্ট কিবা কথা জানিব আছে কমেণ্টত জনাব, কাৰণ কমেণ্ট দিলে মোৰ উৎসাহটো বাঢ়ে নেক্সট ভিডিঅ' এটা বনাবলৈ। চ' থেংক ইউ।